RRB টেকনিচিয়ান গ্ৰেড 1 এণ্ড গ্ৰেড 3 সো ফাইনালি এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে নিজৰ এডমিট কাৰ্ডখন যেহেতু আমাৰ 20 ডিসেম্বৰ 2024 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব আজি আমি ইয়াতে লাইভ আলোচনা কৰিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব ইয়াতে মন কৰিব সো ফাইনালি আমাৰ এই নোটিছখন মুকলি কৰি দিয়া হৈছে 10 ডিসেম্বৰ 2024 তাৰিখত এইখন আমাৰ নোটিছ গ্ৰেড 1 ৰ হয় ঠিক আছে টেকনিচিয়ান গ্ৰেড 1 যেহেতু এইটো আমাৰ পদ আছিল গ্ৰেজুৱেচন লেভেল ওকে আৰু আমাৰ ফাইনালি সিটি স্লিপ 2 মানে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব বা আপোনালোকৰ পৰীক্ষাটো কেতিয়া পৰিছে কোনটো শিফটত পৰীক্ষাটো পৰিছে ক'ত পৰীক্ষাটো পৰিছে এইটো চাব পাৰিব যেহেতু আমাৰ 10 ডিসেম্বৰ 2024 তাৰিখত লিংক এক্টিভ কৰি দিয়া হৈছে বা অফিচিয়েল নোটিছ মুকলি কৰি দিয়া হৈছে আমাৰ যেটো টেকনিচিয়ান গ্ৰেড 1 সিগনেল পদ আছে ওকে যেহেতু মই ভিডিও বনাব পৰা নাই অসুবিধাৰ কাৰণে বা সময়ৰ কাৰণে এতিয়া মন কৰিব ইয়াতে এই নোটিছখন আমাৰ মুকলি কৰি দিয়া হৈছে 13/12/2024 মানে 13 তাৰিখত আমাৰ নোটিছখন মুকলি কৰি দিয়া হৈছে আমাৰ টেকনিচিয়ান গ্ৰেড 3 যেটো আমাৰ 10 প্লাস ITI পদ আছে এই পদটোৰ বাবে ইয়াতে আমাৰ স্পষ্টভাৱে লিখা আছে যে কেই তাৰিখ আমাৰ পৰীক্ষাটো চলিব এটো মন কৰিব সো ফাইনালি আমাৰ যেহেতু ইয়াতে চাব টেকনিচিয়ান গ্ৰেড 3 ইয়াতে স্পষ্টভাৱে লিখা আছে যে 20/12/2024 তাৰিখৰ পৰা আমাৰ এক্সামটো আৰম্ভ হ'ব 20 তাৰিখ ফাৰ্স্ট এক্সাম হ'ব আমাৰ সেকেন্ড হ'ব ডাইৰেক্ট 23 তাৰিখ যেহেতু আমাৰ 21 এণ্ড 22 স্যাটাৰডে আৰু সানডে আছে বন্ধ আছে ওকে এতিয়া মন কৰিব 23 তাৰিখ হ'ব তাৰ পিছত আমাৰ 24 তাৰিখ 26 27 28 29 30 ডিসেম্বৰ 2024 তাৰিখ এই আমাৰ 8 দিন পৰীক্ষা হ'ব CBT এক্সাম হ'ব এই আমাৰ 8 দিন আমাৰ যেটো টেকনিচিয়ান গ্ৰেড 1 আছে এণ্ড গ্ৰেড 3 আছে এই দুটা পৰীক্ষা আমাৰ টোটাল 8 দিন চলিব আৰু কোনটো ডেট আমাৰ পৰীক্ষাটো হ'ব যেহেতু মই ইয়াতে অফিচিয়েল নোটিছত জনাই দিলো ওকে সো এতিয়া মন কৰিব সো আপোনালোকে নিজৰ এডমিট কাৰ্ডখন নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰিব ইয়াতে স্পষ্টভাৱে চাব যেহেতু আমাৰ সাৰ্ভাৰটো অলপমান প্ৰবলেম দি আছে ঠিক আছে ইয়াতে ফাইনালি আহিছে লগতে এটা কথা মন কৰিব আপোনালোকে যিকোনো কাম আমাৰ অনলাইন কাম বা এডমিট কাৰ্ড ডাউনলোড কৰা সময়ত মানে আগতীয়াকৈ আমাৰ মোবাইলৰ যেটো ডেস্কটপ সাইড আছে হেতু অন কৰি লব নহলে প্ৰবলেম হ'ব ওকে এই কথাটো মনত ৰাখিব সো এতিয়া কৰিব কি ইয়াতে মই এই ভিডিওৰ তলত ডাইৰেক্ট লিংক দি দিছো ওকে লিংক 1 আছে আমাৰ যেটো টেকনিচিয়ান সিগনেল পদ আছে গ্ৰেড 1 লিংক থাকিব আৰু লিংক 2 থাকিব আমাৰ টেকনিচিয়ান গ্ৰেড 3 সো আপোনালোকে সেই লিংকত ক্লিক কৰি ডাইৰেক্ট ইয়াতে আহিব পাৰিব অহাৰ পিছত কৰিব কি ইয়াতে টাচ কৰিব আমাৰ যেটো ইন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সো এপ্লাই কৰাৰ সময়ত এটো আমাৰ ক্ৰিয়েট হৈছিল ওকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আমাৰ SMS-ত আছে বা আমাৰ ইমেইলত আছে এণ্ড আমাৰ আমি যদি প্ৰিন্ট আউট কৰিছো তাতে আমাৰ লিখা আছে স্পষ্টভাৱে তাৰ পিছত কৰিব কি সো আপোনাৰ যেটো DOB আছে মানে ডেট অফ বাৰ্থ ইয়াতে দি দিব স্পষ্টভাৱে ঠিক আছে যি নহয় কিয় ইয়াতে দিব আপোনালোকে দিয়াৰ পিছত ইয়াতে আমাৰ এটা ক্যাপচা কোড আহিছে এটা নাম্বাৰ আহিব সেই নাম্বাৰটো ইয়াতে দিব যি নহয় কিয় 765796 দিয়াৰ পিছত ফাইনালি লগইন ক্লিক কৰিব ক্লিক কৰি দিয়া লগে লগে ফাইনালি আমাৰ ইয়াত আহিছে যেহেতু আমাৰ 13/12/2024 তাৰিখত আমাৰ সেন্টাৰ সিটিটো বা লিংকটো এক্টিভ কৰি দিয়া হৈছে যে আপোনালোকে চাব পাৰিব ক'ত পৰীক্ষাটো আছে কেই তাৰিখত পৰীক্ষাটো পৰিছে বা কোনটো শিফটত পৰীক্ষাটো আছে এটো চাব পাৰিব আমাৰ 13 তাৰিখত লিংকটো এক্টিভ কৰি দিয়া হৈছে সো ইয়াৰ পৰা এটো আমি ডাউনলোড কৰিব নোৱাৰিম বা এটো আমাৰ প্ৰয়োজন নাই এতিয়া যেহেতু আমাৰ এক্সাম 20 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু ফাইনালি আজি আমাৰ 17 ডিসেম্বৰ হয় সো ফাইনালি আমাৰ ফুল এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে মানে এক্সামৰ 4 দিন মান আগতে আমাৰ ফুল এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হয় যেহেতু মোৰ ফাইনালি 20 ডিসেম্বৰ 2024 তাৰিখত এক্সামটো হ'ব সো ফাইনালি আজি আমাৰ 17 ডিসেম্বৰ 2024 হয় সো ফাইনালি আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে যেহেতু 4 দিন মান হৈছে অলৰেডি এতিয়া চাব ইয়াতে ওপৰত এটা অপচন লিখা আছে আমাৰ মন কৰিব ইয়াতে কল লেটাৰ ইয়াতে ক্লিক কৰিব কল লেটাৰ ইয়াতে আমাৰ এডমিট কাৰ্ডখন আহিব অলপমান অপেক্ষা কৰিব যেহেতু আমাৰ সাৰ্ভাৰ প্ৰবলেম আছে যেহেতু সকলোৱে ডাউনলোড কৰি আছে সেইকাৰণে অলপমান অপেক্ষা কৰিব ওকে কৰাৰ পিছত মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে কল লেটাৰ RRB টেকনিচিয়ান গ্ৰেড 3 এটো আমাৰ গ্ৰেড 3 পদ হয় যেটো আমাৰ 10 প্লাস ITI পদ আছিল আৰু আমাৰ টেকনিচিয়ান 1 যেটো আছে গ্ৰেড 1 হেতু আমাৰ বেলেগ লিংক হয় এই লিংকটো মই
এইটো ভিডিঅ'ৰ তলত দি দিছোঁ সো আপোনালোকে এই লিংকৰ সহায়ত সেম প্ৰসেছ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব সো এতিয়া মন কৰিব ইয়াতে আৰআৰবি টেকনিচিয়ান গ্ৰেড 3 এক্সাম 20 তাৰিখৰ পৰা আৰম্ভ হ'ব 20 23 24 26 27 28 29 30 ডিসেম্বৰ 2024 তাৰিখ আমাৰ লাষ্ট ডেট পৰীক্ষা এতিয়া ইয়াতে চাব লাষ্টত এটা আমাৰ অপচন আহিছে ই কল লেটাৰ ইয়াতে ক্লিক কৰি দিয়া লগে লগে আমাৰ যেটো এডমিট কাৰ্ড আছে ফাইনালি ডাউনলোড হৈ আহি যাব যেহেতু মই এবাৰ ডাউনলোড কৰিছো সেই কাৰণে ইয়াতে ৰি-ডাউনলোড আহিছে ওকে অহাৰ পিছত সো আপোনালোকে নিজৰ মোবাইলত যিকোনো এটা মানে পিডিএফ ফাইলৰ পৰা ওপেন কৰি ল'ব পিডিএফটো ওপেন কৰি লোৱাৰ পিছত ইয়াতে স্পষ্টভাৱে লিখা আছে আমাৰ যেহেতু আৰআৰবি ঠিক আছে এটো আমাৰ ৰেলৱে ভ্যাকেন্সি হয় টেকনিচিয়ান পদ ইয়াতে মোৰ ৰোল নম্বৰটো দিয়া আছে ইয়াতে মোৰ নাম এড্ৰেছটো দিয়া আছে আৰু লগতে মোৰ যেহেতু আয়ন ডিজিটাল জোন আইডিজেড বৰঝাৰত পৰিছে ইকম টাৱাৰ ওকে ইয়াতে চাব ফাইনালি আমাৰ 20 ডিসেম্বৰ 2024 তাৰিখত এক্সামটো হ'ব মোৰ আৰু শিফট 2 আছে ইয়াৰ পিছত মোৰ ৰিপৰ্টিং টাইমটো থাকিব 11:15 AM আৰু ফাইনালি ল্যাঙ্গুৱেজ মানে এক্সামটো মই যেহেতু এছামিজ সিলেক্ট কৰিছো সেই কাৰণে ইয়াতে এছামিজ আহিছে ঠিক আছে আৰু আপোনালোকে চিন্তা নকৰিব তাতে আমাৰ অপচন আৰু মুকলি কৰি দিব যে আপোনালোকে কিহত পৰীক্ষা দিব এছামিজ হিন্দী ইংলিশ যি নহয় কিয় সো আপোনালোকে হেতু একসেপ্ট কৰিব এতিয়া মন কৰিব ইয়াতে ফাইনালি আমাৰ সো ইয়াতে এটা সিস্টেম ভাল কৰিছে ইয়াতে চাব আমাৰ লোকেশন দি দিছে ইয়াতে চাব গুগল ম্যাপ লিংক ইয়াতে টাচ কৰি দিয়া লগে লগে আমাৰ যেটো এক্সাম সেন্টাৰ আছে হেতু লোকেশনটো ডাইৰেক্ট আহিব আৰু আমাৰ নেয়াৰ মানে ৰেলৱে ষ্টেচন কি আছে হেতু ইয়াতে দিয়া আছে ঠিক আছে ইয়াতে মন কৰিব নিয়ারেষ্ট ৰেলৱে ষ্টেচন কামাখ্যা ষ্টেচন ইয়াতে আহিছে লগতে আমাৰ গুগল ম্যাপ ইয়াত দিয়া আছে মানে বহুত সিস্টেমটো ভাল কৰিছে ৰেলৱে ফালৰ পৰা আপোনালোকে ভালকে চোৱাচিতা কৰিব এডমিট কাৰ্ডত কি লিখা আছে মই ভিডিওটো আৰু বেছি দিগলীয়া নকৰো ইয়াত আৰু এটা কথা মন কৰিব ইয়াতে সিগনেচাৰ ঠিক আছে সিগনেচাৰটো ইয়াত আমাৰ নিজৰ সিগনেচাৰ অহা নাই কিন্তু আমাৰ চেয়াৰম্যান যি আছে চেয়াৰম্যানৰ সিগনেচাৰটো ইয়াত আহিছে ফৰ চেয়াৰম্যান ইয়াতে স্পষ্টভাৱে লিখা আছে ৰেলৱে ফৰ চেয়াৰম্যানৰ সিগনেচাৰটো ইয়াত আহিছে আৰু কিবা যদি কবলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব লগতে পৰীক্ষাত কি লৈ যাব লাগিব বা আমাৰ কি ডকুমেন্ট ঠিক আছে আৰু যেহেতু ইয়াতে মন কৰিব তিনিটা শিফটত আমাৰ পৰীক্ষা হ'ব তিনিটা শিফট হ'ব আমাৰ ফাৰ্স্ট শিফট সেকেন্ড শিফট এন্ড থাৰ্ড শিফট লগতে বন্ধু-বান্ধৱীসকল কি লৈ যাব পাৰিব আৰু কি লৈ যাব নোৱাৰিব ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু-বান্ধৱীক শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এন্ড ফলো কৰিব নাপাহৰিব জয় অসম